আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ব্যতিক্ৰমী ৰূপ দেখি অত্যন্ত ভাল লাগিল। কিয়নো আজি তেওঁক সাংবাদিকে প্ৰশ্ন কৰিছে, কিন্তু তেওঁ ওলোটাই সাংবাদিকক আপোনাৰ নাম কি, আপোনাৰ মালিক কোন, কোনটো মিডিয়া গোষ্ঠীৰ, বা আপোনাৰ মালিকৰ কি কি কাম আছে, সেই তেনেকুৱা ধৰণে ওলোটাই প্ৰশ্ন কৰা নাই। কিয়নো আজি ৰাজ্যৰ জ্যেষ্ঠ বিশিষ্ট গণ্য মান্য আৰু লেখত অহা কেইগৰাকীমান সাংবাদিক বহি আছিল মুখ্যমন্ত্ৰীয়ে 1 জানুৱাৰী উপলক্ষে সম্বোধন কৰা সংবাদমেলত। আৰু সেই সংবাদমেলত উপস্থিত থকা ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলে মুখ্যমন্ত্ৰীক একদম আটোমটোকাৰিকৈ অতি মনোমোহা কিছুমান প্ৰশ্ন কৰিলে আৰু লগতে মাজে মাজে প্ৰশংসাৰে উপচাই পেলালে। আৰু পৰৱৰ্তী দৃষ্টি কি হ'ব বা লক্ষ্য কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কৰ্মৰ পদক্ষেপ কি হ'ব, এতিয়ালৈকে যিখিনি কৰি আছে অত্যন্ত ভাল কাম কৰি আছে বুলিও একাংশই ক'লে। আৰু তাৰ মাজতে মই দুগৰাকী সাংবাদিকৰ নাম ল'ব লাগিব। তেওঁলোকে কিন্তু অলপ ব্যতিক্ৰমী প্ৰশ্ন কৰিলে যদিও মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰটো দীঘলীয়া নকৰিলে, এটা শব্দ বা এটা বাক্যৰ ভিতৰত দিলে। এগৰাকী DY 365ৰ এংকৰ, তেওঁ অতি সুন্দৰ প্ৰশ্ন কৰিছিল নৱদ্বীপ বৰঠাকুৰ ডাঙৰীয়াই। তেওঁ কৈছিল যে গুৱাহাটীত যিসমূহ ভিক্ষাৰী বা মগনীয়া, তাৰ সংখ্যা কিয় বৃদ্ধি পাইছে, বা সেই উচ্ছেদ কৰা লোকসকল নেকি, বা উচ্ছেদ কৰা বুলি যে আপুনি বাহ লৈছে, সেই উচ্ছেদ কৰা লোকসকল ক'লৈ গ'ল, সেই প্ৰশ্ন কৰিছিল। আৰু সেই প্ৰশ্নৰ উত্তৰ মাত্ৰ এটা বাক্যৰ ভিতৰত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ ক'লে যে ভিক্ষাৰীখিনি সকলো উচ্ছেদিত নহয়। সেই তেনেকুৱাকৈ দিলে, মই এইটো বাৰু চাই ল'ম বুলি ক'লে। আৰু দ্বিতীয়তে মৃগাংক মোৰ ভাতৃ সাংবাদিক মৃগাংক দত্তই অতি সুন্দৰ এক প্ৰশ্ন কৰিলে, যিটো আমাৰ দৰে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে, যিসকলৰ চৰকাৰী চাকৰি নাই। গুৱাহাটীত বহুত তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতী আছে। ভাড়াঘৰৰ মালিকৰ যিটো সমস্যা, মালিকসকলে যিটো ৰেট নিৰ্ধাৰণ কৰে, সেই ৰেটত যিকেইটা দৰমহা পায় 10,000 পৰা 18,000 টকা, ঘৰ ভাড়া দিবলৈকে নাটে, খাবলৈ নাটে। সেই ক্ষেত্ৰত কিবা পদক্ষেপ ল'ব নেকি, এই প্ৰশ্নটো অলপ কঠিন আছিল। আৰু তাৰো ব্যৱস্থা ল'ম বুলি ক'লে। আৰু বাকী যিসকল গণ্য মান্য জ্যেষ্ঠ বিশিষ্ট যিসকল সাংবাদিক, তেওঁলোকে প্ৰশংসাৰে বহু ক্ষেত্ৰত উপচাই পেলালে। গুৱাহাটীৰ সৰ্বাংগ সুন্দৰ উন্নয়ন জাতিষ্কাৰ হৈ উঠা বুলিও একাংশই ক'লে। আৰু লগতে যে যি অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত বহুখিনি কাম কৰা বুলি ক'লে, বা পৰৱৰ্তী পদক্ষেপ কি হ'ব বুলিও সুধিলে। বিদেশী বহিষ্কাৰ ক্ষেত্ৰত বহুখিনি কাম হ'ল বুলিও একাংশই চাপবাচি দিলে। বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে সম উন্নয়ন কৰা বুলিও ক'লে সাংবাদিকসকলে উক্ত সংবাদমেলত। শুনি ভাল লাগিল। কিন্তু কোনেও পশ্চিম কাৰ্বি আংলঙৰ এই ঘটনা কিহৰ বাবে ঘটিব পালে, তাৰ বাবে দায়ী কোন, PGR VGRত কিহৰ বাবে বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব পাৰিলে, সেইবিলাক প্ৰশ্ন কোনেও নুসুধিলে। খিলঞ্জীয়া লোকক উচ্ছেদৰ কিবা ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছে নেকি? মলাই যিখন অভয়াৰণ্য কাঠনি, মলাই কাঠনিত কিহৰ কাৰণে, কোনে অগ্নিসংযোগ কৰিলে, বা কোনোবা বালি খননৰ বাবে তাত যোৰহাট জিলা প্ৰশাসনে অনুমতি দিছিল নেকি? এই প্ৰশ্নবিলাক কিন্তু কোনেও নকৰিলে।
গতিকে আজি মুখ্যমন্ত্ৰী বহুত আনন্দিত হোৱা দেখা পোৱা গ'ল। তেওঁৰ ফেভাৰত আজি সকলো প্ৰশ্ন আছিল আৰু সেয়েহে তেওঁ আপোনাৰ নাম কি, আপোনাৰ মিডিয়া হাউচৰ নাম কি, কোনটো চেনেলৰ, আপোনাৰ মালিকৰ নাম কি, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত নকৰিলে ৰাজ্যৰ সাংবাদিকসকলক।